मेरे को जाना पड़ेगा। बोला गाइस घर तो हाई लो घर हे गाइस वेलकम बैक टू माय अंडर भिडिओ। सो आज बतरটো দেখা পাইছে চাগে বতৰটো ডাৱৰীয়া হৈ আছে আৰু কামবিলাক কৰি আছো। প্ৰথমতে ব্ৰাছটো কৰি লওঁ, তাৰপৰা আকৌ বাচনখিনি ধুব আছে, তাৰপৰা ঘৰ সাৰিব চোতাল সাৰিব, বহুত কাম আছে। এইবাৰ গেলা ডাৱৰীয়াত বিহু ৰাইজ। চ' কেনেকুৱা লাগিব বাৰু ইমান লেতেৰা আৰু ইমান গেলা ডাৱৰীয়াত, অকণমান এটা ৰ'দ নাই আৰু এনেকুৱা বতৰত বিহু একদম মানে কিবাই লাগিছে ভাবিলে। আৰু এইজোপা জেতুকা গছ মই ইয়াৰ পৰাই কেইডালমান চুকো মেলিব গাইজ। প্ৰথমতে মই ব্ৰাছটো কৰি লওঁ, তাৰপৰা কি কৰোঁ দিনটো সকলোবিলাক দেখাম, যিহেতু মই ডেইলি ব্লগ আপলোড কৰোঁ, ডেইলি এটা ভিডিঅ' আপলোড কৰিব লাগে। চ' লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাৰিব, কাৰণ বহুত দিগদাৰ হয় এটা স্ক্ৰিপ্ট ভাবিবলৈ, আগত থাম্বনেল চাম্বনেল ভিডিঅ' এডিট কৰিবলৈ বহুত টাইম লাগে। চ' মই ব্ৰাছটো কৰিলোঁ, তাৰপৰা সকলোবিলাক দেখাই আছোঁ। প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব। ৰাতিপুৱা শুই উঠাৰ লগে লগে যে উৎপাত লাগি যায়, কি কৰোঁ কি নকৰোঁ নিচিনা লাগে। এইফালে ঘৰ হোৱা, বাচন ধোৱা, আকৌ ব্ৰাছ কৰা, চোতাল ধোৱা, আকৌ এক্সট্ৰাকৈ ভাত বনোৱা থাকে। চ' এয়া মই ইয়াত পানী গৰম কৰি থৈছোঁ। চ' ইয়াৰ পৰা উতলি আছে পানী, আৰু বাকীবোৰ কাম এতিয়া কৰিম আৰু লাহে ধীৰে। এটা দুটা কাম কৰিছোঁহে, আৰু এতিয়া বাচনখিনি ধুব আছে, তাৰপৰা আকৌ ঘৰ সাৰিব আছে। চ' বহুতকেইটা কাম আছে, সেই কামখিনি কৰিলোঁ। সকলোবিলাক দেখাম আৰু মই কি কৰোঁ সকলোবিলাক দেখাম। চ' তোমালোকে ভাল পোৱা নে চাই নে ৰেটিং হোৱা মোক জনাব খালি দেই। যদি তোমালোকে বেয়া পোৱা তেনে কমেণ্ট কৰিবা, মই সেইবিলাক নেদেখাওঁ। যিবিলাক তোমালোকে ভাল পোৱা সেইবিলাকে দেখাব চেষ্টা কৰিম। আৰু এয়া কাপোৰ এইখিনিও তিতি আছে, এইখিনিও ধুবলৈ আছে, এইফালে ৰ'দটো ওলোৱা নাই, জানো কি কৰিম আৰু। बोला गाइस घर तो हाई लो घर तो झाड़ू दिया ना, झाड़ू तो कर लो। ये क्या है? সো গাইজ ভাতটো বনাই আছোঁ, আৰু লগতে এয়া আলু কেইটামান লৈ লৈছোঁ। আলু তাৰপৰা আকৌ বুট মাছ আছিলে তিয়াই থোতে, সেইকেইটাৰ লগত ভাজিম। চ' ভাতটো বনাই আছোঁ, এতিয়া চব্জিটো বনাইছোঁ। চ' চাই থাকিব আৰু। দেখি আচৰিত লাগিছে ন মই কেৰাহীত ভাত বনাই বুলি। চ' ভাতটো অলৰেডি হৈ গ'ল, মোৰ কেৰাহীতে বনাই মানে ভাল লাগে। চ' ইভাগে মানে মই ইমান নাপাওঁ, আৰু কুকাৰটো মোৰ ভাল নালাগে। কুকাৰত বনোৱা ভাত মই এনেকৈ কৰি বনাই ভাল লাগে। আৰু এয়া এটা আলু কাটি থৈছোঁ, এইবোৰ পিঁয়াজ চিয়াজ লৈছোঁ, তাৰপৰা ভাতটো হ'লে তাৰপৰা আকৌ চব্জিটো বনালে হ'ব আৰু। চ' গাইজ সকলো কাম কৰি মেলি হৈ গ'ল, এতিয়া বোলো ভাত কেইটামান খাওঁ, বহুত টাইম হৈ গ'ল। আৰু ইয়াত মই ভাত খাবলৈ লৈছোঁ। চ' ইয়াত চব্জি বনাইছিলোঁ, আলু চয়াবিন আৰু চানা। চ' ভাতটো খাই লওঁ, তাৰপৰা দেখাইছোঁ বাকীখিনি। ফাইনেলি সকলো কাম কৰি মেলি আজৰি, আৰু এতিয়া ভাত কেইটামান খাই কিনে ধুনীয়াকৈ বহি আছোঁ। এতিয়া 12টা বাজিছে কাটা কাটি, তাকে মই ঘড়ীটো টাইমটো চাই আছোঁ, 12টা বাজিলে গ'ল। সদায় মোৰ ভাত খোৱা দেৰিয়ে হয়। চ' তোমালোকে মোৰ এডিটিংবোৰ ভাল পোৱা নে বৰিং পোৱা বাৰু? মই মোৰ এডিটিং ভালকৈ কৰিব নাজানো, আৰু ভিডিঅ'বোৰ ভালকৈ ক'বও নাজানো। চ' মুখৰ পৰা কেতিয়াবা যি টি শব্দ ওলাই যায়। চ' মেনেজ কৰিবা, আৰু কিবা যদি ভুল বস্তু দিলে হয় তেনে কমেণ্টত জনাব পাৰা। ৰাতিপুৱা কাপোৰ কেইটামান ধুইছিলোঁ, ৰ'দটো অকণমান ওলোৱা নিচিনা লাগিছে, কাপোৰকেইটা ভাবিলোঁ বাহিৰতে দি দিওঁ। কেইবাটাও কাপোৰ আছে, এইখিনি মানে ৰাতিপুৱা ধোৱা, নুধুলেও নহয়, কাপোৰবোৰ লেতেৰা হৈ থাকে। চ' এতিয়া মেলি দিওঁগৈ, অকণমান পোহৰ হৈছে, আৰু বৰষুণটো অলপ কমিছে এতিয়া। যিহেতু কাপোৰকেইটা শুকুৱালৈকে ৰ'দটো ওলালেও হ'ব, তাৰপিছত নোলালেও হ'ব বাৰু। কি হয় এইটো? কাপোৰ কোনে দিছে? আছে চিলাব দিছে? অঁ, ক'ত আছে চাচি? তাত অঁ, মানে আজি আমাৰ সম্বন্ধীয়া বোৱাৰী এজনী আছিলে। আমাৰ বোৱাৰী হয় দেই, মই বোৱাৰী বুলি ক'লে কিন্তু মই ভণ্টি বুলি কওঁ। বয়সত মোতকৈ এবছৰে সৰু। তাই মানে সিহঁতৰ ঘৰত আহি বহিছিলে, আৰু তাই বোলে কাপোৰ এযোৰ চিলাব দিছিলে। সেইটো কাৰণে তাই পলিথিন লৈ নিছিলে, আৰু সেই পলিথিনটো মানে আমাৰ দাই চলি হাতত দিছিলে। আৰু মই মানে ভিডিঅ' কৰি আছিলোঁ, আৰু সেই টাইমতে তাই হেৰি গ'ল। ভাবিলোঁ মই তাইকো উঠাই দিলোঁ। সি ক'লে কি ময়ো উঠিম বুলি ক'লে, সেইটো কাৰণে তাইকো উঠাই দিলোঁ। তাই যেতিয়া পলিথিনটো আনিছিলে, মই সেইটো ফুটেজটো ৰেকৰ্ড কৰিছিলোঁ। তাই ক'লে মানে হেৰি কৰি থৈ দিছোঁ। আজি আকৌ ভিডিঅ'বিলাক গেপকৈ বনাইছোঁ। আজি ভণ্টি এজনী আহিছিলে, তাই মানে কাপোৰ এযোৰ চিলাব দিছে। সেইটো কাৰণে ভিডিঅ'বোৰ একেবাৰে কণ্টিনিউ কৰা নাছিলোঁ, অলপ ৰখি বনাইছোঁ। মানে মই ক'লোঁ যে মই দহি বাতিব নোৱাৰোঁ বুলি, কাৰণ মই দহি বাতিলে মানে চকু বিষ হয়, চাইনাছৰ প্ৰব্লেম আছে। সেইটো কাৰণে মই দহি বাতিব নোৱাৰোঁ বুলি কৈছোঁ। হ'ব বুলি ক'লে, আৰু কেঞ্চেল নকৰিলোঁ। মানে তাই যিহেতু ঘৰৰে হয়, ভণ্টি হয়, সেইটো কাৰণে
চ' 3 তাৰিখ আগত দিব কৈছে চ' দিবলৈ চেষ্টা কৰিম আৰু কেনেকৈ কি চিলাওঁ পাৰিলে দেখাম তোমালোকক নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুস্মিতা নাথ। মই এটা জুবিন গাৰ্গৰ এটা গাম। কি গান নামটো মায়াবিনী মায়াবিনী। অঁ গা মায়াবিনী ৰাতিৰ বুকুৰ দেখা পালো তোমাৰ ছবি নৰা বিনা টোপনে আহি হিয়া কহৰ তুমি যে মোৰ সখান মৰম নিয়ৰৰে চেচটো পাই চ' গাইজ তাই ইমান ভালকৈ নাজানে চ' ভুল হ'ব পাৰে এতিয়া দ্বিতীয় শ্ৰেণীত পাইছেহে চ' ভুলবোৰ একেবাৰে ক্ষমা কৰিবা সেইবোৰ নধৰিবা একেবাৰে সৰু ছোৱালী তাই গাম বুলি কৈ আছিলে সেইটো কাৰণে মই তাইৰ মুখত শুনিও বিচাৰিছিলোঁ চ' তোমালোকৰ শুনিলে একেবাৰে ভুল নধৰিবা একেবাৰে সৰু মানে নাজানে সেইটো কাৰণে তাই বহুতখিনি ভুলকৈ গাইছে বাৰু চ' তথাপিও যে চেষ্টা কৰিছে মানে এনেকৈ কৈ আমি মানে সদায় জীয়াই ৰাখিব লাগিব মানুহজনক নে কি কোৱা কমেণ্ট এটা কৰিবা চ' এয়া মোৰ ষ্টুডেণ্ট মানে আমাৰ দাই ছোৱালী হয় তাইক মই আকৌ ABCD ক খ পঢ়াই আছোঁ এয়া লিখিব দিছিলোঁ চ' লিখিবলৈ পাৰিছে আৰু নতুন এতিয়া ইমান বেছিকৈ নোৱাৰে নপঢ়িবলৈ মানে পাৰিছে নে পঢ়িবলৈ অঁ তাই পাৰিছে আৰু পঢ়িবলৈ কেইবাদিন মই পঢ়ি আছোঁ মানে ইমান মনত থাকে এতিয়া দ্বিতীয় শ্ৰেণী পাইছেগৈ সেইকাৰণে ইমান বেছি জোৰো নাই দিয়া চ' মই ৰেগুলাৰ পঢ়াব দিছোঁ আৰু FGHIJKLMNOPQRSTUVWXYZ চ' গাইজ আজি ভিডিঅ'টো বনাওঁতে আন্ধাৰে হৈ গ'ল আৰু গধূলি হ'লে আকৌ মোৰ এটা কাম থাকে মই অকল দাই ছোৱালীজনী পঢ়াই থাকোঁ তাই এতিয়া পঢ়িবলৈ দি কিনে মই আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মানে মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ কাৰণ এতিয়া ৰাতি হৈ গ'ল এতিয়া মোৰ কামখিনিও বাকী কাম এতিয়া ঘৰৰ কাম আছে চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ অন্য এটি ইণ্টাৰেষ্টিং ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই বাই